চৰকাৰে গৰু চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও ৰাজ্যত অব্যাহত আছে গোধনৰ চোৰাং ব্যৱসায়। শুকুৰবাৰে নিশা চতিয়াত 21টা গৰুসহ আটক হ'ল 2টা চোৰাং গৰু সৰবৰাহকাৰী। চতিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চতিয়াৰ পুৰণা চেণ্টাৰৰ পৰা আজি পুৱতি নিশা এখন ট্ৰাকসহ জব্দ কৰে গৰুকেইটা। A01 LC 1486 নম্বৰৰ ট্ৰাকখনেৰে চিলাপথাৰৰ পৰা নগাঁও জিলাৰ ৰূপহীলৈ সৰবৰাহ কৰিছিল গৰুকেইটা। আটক হোৱা 2 সৰবৰাহকাৰী আছিকুৰ ৰহমান আৰু আবু আলম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গাড়ীৰ ভিতৰত এটা গৰু মৃত অৱস্থাত উদ্ধাৰ হয়। এতিয়া প্ৰশ্ন হয়, চিলাপথাৰৰ পৰা প্ৰায় 20খনৰ অধিক আৰক্ষী থানা গৰু ভৰ্তি ট্ৰাক পাৰ হৈ আহিল কেনেকৈ? গৰুৰ চিণ্ডিকেটত এতিয়াও একাংশ আৰক্ষী বিষয়া জড়িত আছে নেকি? চৰকাৰে উচ্চ পৰ্যায়ত তদন্ত কৰিলে ওলাব পাৰে গুমৰ ফাঁক। যোৱাকালি এটা ইনফৰ্মেশ্যন আছিলে, ইনফৰ্মেশ্যনৰ ভিত্তিত আমি চতিয়া নিউজ চেণ্টাৰত অল্ড চেণ্টাৰত আমি এখন ট্ৰাক ধৰিলোঁ। ধৰি পেলাই আমি ট্ৰাকখন চালোঁ, তাত আমি 21টা গৰু পালোঁ। গতিকে আমাৰ তদন্ত চলি আছে। গতিকে আমি গৰুকেইটা বৰ্তমান জব্দ কৰিছোঁ আৰু 2জন মানুহ আমি পোৱা গৈছে। আমি তদন্ত চলি আছে, পিছত আমি আপোনালোকক এটা মৃত পাইছে নেকি? আমি তদন্ত বৰ্তমান চলি আছে, আপোনালোকক পিছত আমি মৃত পাইছে নেকি? আমি পিছত অৱগত কৰাম আপোনালোকক। গোটেইখিনি বৰ্তমান চলি আছে। চতিয়াৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, নিউজ ডেস্ক।